এটা একদম সাধাৰণ ভিডিঅ' আপোনালোকৰ বাবে আজি দিম খুব সিম্পল ভিডিঅ' কিন্তু এটা টেকনিক আপোনালোকক শিকাম যিসকলে নাজানে তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো শিঙি মাছ যদি ৰাখে শিঙি মাছ খাবলৈ তেতিয়াহ'লে শিঙি মাছটো আপোনালোকে কেনেকৈ মাৰিব শিঙি মাছত ধুৰা সাপৰ বিষ থাকে বুলি আপোনালোকে শুনিছেনে ময়ো শুনিছোঁ আৰু সেইকাৰণে শিঙি মাছে বিন্ধিলে বহুত বিষায় দেই বাপৰে ফুলিও যায় বিষায়ো শিঙি মাছ আজি মাৰা টেকনিক এটা দেখুৱাম আপোনালোকক পঠিও নালাগে দাও নালাগে কটাৰীও নালাগে কেনেকৈ 1 সেকেণ্ডত শিঙি মাছ মৰি যায় চাওঁ আহক এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথমতে এনেকুৱা ধৰণৰ এটা বাচন লৈ ল'ব যিটো বাচনত শিঙি মাছখিনি খুব ধুনীয়াকৈ উলিয়াই ল'ব পাৰি এয়া মই এই বাচনটোতে শিঙি মাছখিনি জীয়াই ৰাখিছিলোঁ আৰু শিঙি মাছখিনি হেতা এখনেৰে এনেকৈ উলিয়াবলৈ চেষ্টা কৰিছোঁ যদিও প্ৰথম অৱস্থাত নোৱাৰি কিয়নো মাছকেইটা খুব পিছল আৰু বহুত বেছি জপিয়াই কেইটামান উলিয়াই ল'লোঁ উলিয়াই লোৱাৰ পিছতে মই তাত দিলোঁ নিমখ এই নিমখটোৱে হৈছে মেইন বস্তু নিমখ দিলে যেনেকৈ জোক এডাল মৰি যায় ঠিক তেনেদৰে শিঙি মাছতো যদি 2-3 চামুচমান নিমখ দিয়ে তেতিয়াহ'লে কিছু সময় পিছতে শিঙি মাছখিনি মৰি যায় মানে এটা এটাকৈ উলিয়াই এটা এটাকৈ মাৰি বাছাতকৈ এনেকৈ খুব সহজতে শিঙি মাছখিনি মাৰিব পাৰি দেখিছেনে ঢাকনি এখন লগাই দিছোঁ শিঙি মাছখিনিত নিমখ দিলোঁ তাৰপিছত ঢাকনিখন লগাই দিলোঁ কেইমিনিটমান পিছতে মৰি যায় যদি মাছকেইটা ডাঙৰ থাকে আৰু বেছি পৰিমাণৰ থাকে ঢাকনিখনৰ ওপৰত গধুৰ বস্তু এটা দি দিব যিহেতু মাছকেইটাই খুব বেছি জপিয়াই সেইবাবে কিবা এটা দিলে ভাল হয় ছাপৰ্ট এটা এনেকৈ কেইমিনিটমান পিছতে মাছকেইটা মৰি গ'ল আৰু মৰি যোৱাৰ পিছতে এতিয়া এটা এটাকৈ উলিয়াই খুব ধুনীয়াকৈ বাচিব পাৰি কম সময়তে আৰু খুব আচলতে সহজতে হোৱা এটা টেকনিক মই ইউজ কৰিছোঁ আপোনালোকেও যদি এই টেকনিকটো নাজানে তেতিয়াহ'লে শিঙি মাছ বাচিবলৈ এই টেকনিকটো ইউজ কৰিব পাৰে আজিলৈ ইমানেই